চাহ জনগোষ্ঠীক তুচ্ছ তাচ্ছিল্য কৰি এইবাৰ ৰোষত পৰিল সোণাপুৰৰ এজন লোক। বিশেষভাৱে সক্ষম হোৱাক লৈও বিৰূপ মন্তব্য লোকজনৰ। চাহ জনগোষ্ঠীৰ লোকক চুটু জাতিৰ লোকাখ্যা। প্ৰথমে শুনি লওক এই ফোন ৰেকৰ্ডিং। ক'ত আছা? ঘৰতে আছো। প্ৰাৰ্থীলৈ ঘূৰি আছা নেকি গাঁৱে? প্ৰাৰ্থীলৈ গাঁৱে ঘূৰি আছা নেকি? নাই তেনেকুৱা ঘূৰা হোৱা নাই। আচ্ছা, য'তে ঘূৰ য'তে কি কৰ মোৰ ক'বলৈ একো নাই হা। মোৰ কটিত নালাগিবি খালি, মোৰ কটিত খালি নালাগিবি। মোৰ ক'ত পাৱাৰ আছে ক'ত নাই সেইবিলাক মানুহৰ আগত মোক তোতকৈ মোৰ বেছি গুৰুত্ব আছে, গম পালি? মোৰ বেছি পাৱাৰ আছে, সেইবিলাক মই একো ক'ব যোৱা নাই। নকবি খালি। শুনিছো কৈছ ইয়াতে ষ্টপ ৰাখ, নহলে মোৰ পাৱাৰটোতো মোক কলমপুৰ বজাৰত দেখাই দিম। নাই নাই, মই আপোনাক লৈ একো কথা কোৱা নাই। নকবি, কৈ আছ তই, যাক কবি সি মোক লগে কৈ দিব। তই কি আল বাল কৰি আছ কৰি থাক, মোৰ পকেট লাগিলে তোৰ মই কলমপুৰ বজাৰৰ পৰা গৰু পিটন দেখাই দিম। কেলা নহয়, আপুনি কি ভাবি যে কথাবিলাক কৈ আছে? মানুহ চিনি পাই হাল্লা নকৰিবি। নহয়, কি ভাবি কথাবিলাক কৈছে? লেংৰা বৰাই থৈ দিম। কেলা মানুহ চিনি পোৱা নাই। আপোনাক মই কিবা কৈছো নেকি? একদম চুপ থাক কুত্তাৰ পোৱালি। নহয়, মাথা গৰম নকৰিবি। কেলা আপুনি কি ভাবি কথাবিলাক কৈ আছে? একদম কি ভাবি কথা কৈছো তোক মই এতিয়া প্ৰমাণ দি দিম। নিজৰ জেগাত নিজৰ থাকিবি। লেবেল নুচুদাবি অৰুণ বৰ্মনৰ আগত। নহয় নহয়, আপোনাক কেতিয়াবা মই বেয়াকৈ কৈছো? লেবেল দিব আহিছ কেলা, কটিয়ে ঘূৰা মানুহ তই। নহয় নহয়, আপোনাক মই একদম চুপ থাক, একদম চুপ থাক। তোৰ নিচিনা মানুহৰ ঘেণ্টা কৰিব পাৰিবি? নহয় নহয়, মই দিব আহিছ চালা। কোৱা নাই আপোনাক একো কোৱা নাই। তোৰ লেবেল গিৰি মই চুদাই আছো। নহয় নহয়, আপোনাক কেতিয়াবা বেয়াকৈ কৈছো? কিমান ওপৰত বাহাদুৰি আছে কাৰ কোমত নাই, তই মানুহক ক'ব নালাগে। মানুহে মোক জানে। মই সেইবিলাক কেতিয়াও অহংকাৰ কৰা নাই। অহংকাৰ তোক চুদাই আছো তোক মই চাই আছো তোৰ বুথ প্ৰেচিডেণ্ট। নহয় নহয়, আপুনি কি ভাবি ক'লে এইবিলাক কথা? মই চব ভাবি গৈছো। তই নিজৰ বিবেকক প্ৰশ্ন কৰ, কাৰ আগত কি কৈছ বিবেকক প্ৰশ্ন কৰ। মই কাক কি কলো? মাথাটো গৰম নকৰাবি। নহয়, আপুনি প্ৰমাণ নিদিয়াকে এইবিলাক যে একদম প্ৰমাণ দিম তোক। প্ৰমাণ দিম। যা, প্ৰমাণ নিদিলেও তই বাচি দিম নোৱাৰা তোৰ নিচিনা মানুহে। সোণাপুৰ ৰাজচক্ৰৰ অন্তৰ্গত কলংপাৰ নিবাসী মুকুন্দ মুৰাৰী আৰু অৰুণ বৰ্মনৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপ এয়া। দুয়োগৰাকী লোকৰ মাজত কিছু কথাত কাজিয়াৰ সূত্ৰপাত হয় আৰু কলংপাৰ নিবাসী অৰুণ বৰ্মন নামৰ লোকজনে মুকুন্দ মুৰাৰীক অশ্লীল শব্দৰে গালিগালাজ কৰাৰ উপৰিও মুকুন্দ মুৰাৰী বিশেষভাৱে সক্ষম হোৱাক লৈও তুচ্ছ তাচ্ছিল্য কৰাৰ অভিযোগ উত্থাপন হৈছে। কেৱল এয়াই নহয়, মুকুন্দ মুৰাৰীৰ জাতি অৰ্থাৎ চাহ জনগোষ্ঠীৰ সমাজখনক চুটু জাতিৰ লোক অৰ্থাৎ নিম্ন শ্ৰেণীৰ লোক আখ্যা দিয়াৰ অভিযোগ অৰুণ বৰ্মনৰ বিৰুদ্ধে। এই ঘটনাৰ পাছতে এতিয়া জাঙুৰ খাই উঠিছে অসম জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতি। জাতিক ধৰি অপমানসূচক মন্তব্য কৰাৰ বাবে অৰুণ বৰ্মনৰ বিৰুদ্ধে আজি সোণাপুৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে আটছা ডিমৰীয়া শাখা সমিতিয়ে। অতি শীঘ্ৰে অৰুণ বৰ্মন নামৰ লোকজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৰীয়া শাখা সমিতিৰ। ব্যুৰ' ৰিপৰ্ট, অৰুণোদয় আছাম। যোৱা 4 তাৰিখে হহৰাৰ গাঁও পঞ্চায়তৰ ৰামতা গাঁৱৰ মুকুন্দ মুৰাৰী নামৰ আমাৰ চাহ জনগোষ্ঠীয় যুৱক এজন আৰু তেওঁলোক একেখন গাঁৱৰে অৰুণ বৰ্মন, তেওঁলোকৰ মাজত টেলিফোনিক বাৰ্তালাপত কিছু বাকবিতণ্ডা হৈছিল আৰু আমি আমাৰ হাতত এটা ৰেকৰ্ডিং আহিছে তেওঁলোকৰ সেই বাৰ্তালাপৰ তেওঁলোকৰ যি বাকবিতণ্ডাৰ, আৰু ৰেকৰ্ডিঙত আমি স্পষ্টভাৱে শুনিব পাৰিছোঁ যে অৰুণ বৰ্মন যিজন ব্যক্তি তেওঁ মুকুন্দ মুৰাৰী আচলতে এজন শাৰীৰিকভাৱে সক্ষম ব্যক্তি আৰু তেখেতক তেওঁ মানে বিভিন্ন গালিগালাজ পাৰিছে আৰু তেওঁৰ পংগুত্বৰ ওপৰত তেওঁক তুচ্ছ তাচ্ছিল্য কৰিছে। আৰু ইমানতো শান্ত নাথাকি অৰুণ বৰ্মন বোলা যিজন ব্যক্তি তেওঁ আমাৰ চাহ জনগোষ্ঠীয় সমাজখনক তথা যি আমাৰ মুকুন্দ মুৰাৰীৰ যি জাতি তথা আমাৰ চাহ জনগোষ্ঠীৰ জাতি, তেওঁ চুটু লোকেৰ জাত অৰ্থাৎ সৰু শ্ৰেণীৰ জাতি এনেকুৱা বুলি তেওঁ তুচ্ছ তাচ্ছিল্য কৰিছে। আমি খুব দুখ পাইছোঁ আৰু আমি ধিক্কাৰ জনাইছোঁ তেখেতক। এনেকুৱা নিজ মনোবৃত্তিৰ মানুহ, য'ত আজি বিজেপি চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, য'ত একেলগে সকলোকে উন্নতিৰ শিখৰত লৈ যোৱাৰ কথা কয়, আৰু তেনেকুৱা ব্যক্তি এজনে আজি আমাৰ এই চাহ জনগোষ্ঠীয় সমাজখনক তুচ্ছ তাচ্ছিল্য কৰি যি ইতিকিংসূচক মন্তব্য প্ৰদান কৰিছে, আমি তেওঁক ধিক্কাৰ জনাইছোঁ। আৰু আজি আমি আটছা ডিমৰীয়া শাখা সমিতিৰ বিষয়ববীয়াসকলে সোণাপুৰৰ যি আমাৰ
থানাত এখন তেওঁৰ বিৰুদ্ধে এজাহাৰ দিছোঁ আৰু আমি আমাৰ অচি মহোদয়ক আমি কৈ আহিছোঁ যে যাতে অতি সোনকালে তেওঁক প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি আন্দোলনৰ কাৰ্যসূচী পৰ্যন্ত আমি ল'বলগীয়া বাধ্য আছোঁ।